বান আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ লৈছে চীনত। মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি। গুৱাডং প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভয়াৱহ বানপানী আৰু ভূমিস্খলনত কমেও ৪৭ জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে বিয়লি চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি মেইজৌ চহৰত ৩৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ পূৰ্বে একেখন চহৰতে আন ৯ জন লোকৰ মৃত্যু হৈছিল। উল্লেখ্য যে যোৱা এপ্ৰিল মাহত চীনত ১০০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। এই সময়ছোৱাতো চীনৰ বহু প্ৰদেশ বানপানীত ডুব গৈছিল। এই বানে ক্ষতিগ্ৰস্ত কৰিছিল লাখ লাখ ঘৰ। দক্ষিণ চীনৰ গুৱাডং প্ৰদেশত প্ৰচণ্ড বৰষুণৰ ফলত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। দক্ষিণ চীনৰ প্ৰত্যেকখন নদীৰ বাৰণি পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বাৰণি পানীয়ে গুৱাডং প্ৰদেশৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি আৰু ভয়াৱহ কৰি তুলিছে। ইয়াৰ ফলত লাখ লাখ লোক নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰু ভূমিস্খলনৰ ফলত শ শ ঘৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ সমান্তৰালকৈ পথাৰৰ শস্য বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। ইফালে ভয়াৱহ পৰিস্থিতিত প্ৰদেশখনৰ বহু লোকে নিৰুদ্দেশ হৈ থকাৰ খবৰো প্ৰকাশ পাইছে, যাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ কাৰ্য অব্যাহত ৰখাৰ বিপৰীতে সাহায্যকাৰী দলসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহক সহায়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাডঙত ভূমিস্খলন, বানপানী আৰু অন্যান্য দুৰ্যোগৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জৰুৰীকালীন সঁহাৰিৰ মাত্ৰা বৃদ্ধি কৰা হৈছিল, যাতে সেই সহায় মানুহৰ ওচৰলৈ সোনকালে যাব পাৰে। ইতিমধ্যে আন বহু প্ৰদেশত চতুৰ্থ স্তৰ জৰুৰীকালীন সঁহাৰি সক্ৰিয় হৈ কৰা হৈছে। তথ্য অনুসৰি চীনত বিগত বছৰৰ তুলনাত এইবাৰ আগতীয়া বান পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।